নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এই পানী বটলটোৰ বিষয়ে ক'ম। প্ৰথমতে কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লেহে মই দিয়া এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব। ছাবস্ক্ৰাইব কৰি লওক, ৰৈ নাথাকিব। আৰু জানেনে এই পানী বটলৰ বিষয়ে? এই পানী বটলটো মই ভৰাই থৈছোঁ কি কাৰণে জানেনে? ঘৰখনৰ যদি কাৰোবাৰ বহুত বেছি খং থাকে, ল'ৰা ছোৱালীয়ে হওক বা ঘৰৰ গৃহস্থই হওক, সকলোৱে হওক, অত্যন্ত খং উঠা মানুহক দেখিছোঁ সৰু সৰু কথাতে বহুত বেছি খং কৰে। তেতিয়া কি কৰিব আপোনালোকে জানেনে? এনেকুৱা এটা বটলত, পানী বটলত, চাফা পানী বটল ল'ব, চাফা মানে আইৰণ নথকা পানী বটল ল'ব। আপোনালোকে লৈ পেলাই এনেকৈ উত্তৰ পূব মূৰা দিশত পানী বটলটো ধুনীয়াকৈ বহাই থৈ দিব। যাৰ বেছি খং নহয় তেওঁৰ নামটো লৈ, ঈশ্বৰৰ নাম লৈ আপোনালোকে পানীখিনি ভৰাব। ভৰাই পেলাই আপোনালোকে উত্তৰ পূব মূৰা দিশত ধুনীয়াকৈ বহাই থৈ দিব। আপোনালোকে চাব এসপ্তাহৰ ভিতৰত সেই ল'ৰাটো বা ছোৱালীজনীৰ খং নাইকিয়া হৈ যাব। আপোনালোকে একদম নিশ্চিন্ত থাকক, এসপ্তাহৰ ভিতৰত সেই ল'ৰাটো বা হওক যাৰে হওক মানে খংটো কমিবই। আপোনালোকে নিশ্চিন্ত থাকক, বাৰে বাৰে মই কৈছোঁ। আপোনালোকে কৰি চাওক উত্তৰ পূব মূৰা দিশত দেই, বাৰে বাৰে কৈছোঁ।